হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰেকিং নিউজ আজি আপডেট কৰিছেহি। গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মা খবৰখিনি দিছে, এতিয়া ছ'চিয়েল মিডিয়াত দিছে যে অতি সোনকালে একশ্যন লোৱা হ'ব আৰু দশমিকৰ পাছতে কামটো ষ্টাৰ্ট কৰিব। কামটো ষ্টাৰ্ট কৰাৰ পৰা ইহঁতক আইকাৰ্ড ল'ব, কোৰ্টৰ ল'ব আৰু যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছোঁ। পূজাৰ কেইটামান দিনৰ বাবে আমি আপোনালোকক বিচৰা নাই যে দশমীলৈকে আপোনালোক আহক। দশমীৰ পিছতে 6 অক্টোবৰত আমি আপোনালোকক CIDৰ কাৰ্যালয়ত বিচাৰিছোঁ। আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা সাৰিব আপোনালোকে নোৱাৰিব। আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী, সাহসেৰে আহক, CIDৰ কাৰ্যালয়লৈ আহক, আপোনালোকে নিজৰ কথা কওক। আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে, আদালতৰ ওচৰত গৈ কওক। কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে, যি ক্ষোভ এতিয়া অগণিত পৰিণত হৈছে, ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি